এক মৰ্মান্তিক এক করুণ ঘটনা সংঘটিত হৈছে এবাৰ নিৰ্মাণ পানী যোগান আঁচনিত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে এজন যুৱকৰ আৰু গোলাঘাটৰ বৰঙিত সংঘটিত হৈছে এই শোকাবহ ঘটনাই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ আহিছো এক মৰ্মান্তিক এক করুণ ঘটনা সংঘটিত হৈছে আৰু গোলাঘাটৰ বৰঙিত সংঘটিত হৈছে এই ঘটনা আৰু নিৰ্মাণ পানী যোগান আঁচনিত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছে এজন যুৱকৰ মৃত্যু হৈছে আৰু সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত হৈছে দুজনকৈ যুৱক আৰু ইতিমধ্যে নিহত যুৱকজন চন্দনজ্যোতি বৰপাত্ৰ গোহাঁই বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইন্দ্ৰেশ্বৰ দত্ত আঘাতপ্ৰাপ্ত হৈছে লগতে আঘাতপ্ৰাপ্ত দুই যুৱকক ইতিমধ্যে ভৰ্তি কৰা হৈছে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰন্তু দাসকো গোলাঘাটত চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে আৰু পুনৰে কৈছে এই মুহূৰ্তত এক শোকাবহ ঘটনা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এবাৰ ফুলনিবাৰী গাঁৱত নিৰ্মীয়মান পানী যোগান আঁচনিত বিদ্যুৎ স্পৃষ্ট হৈ করুণ মৃত্যুক আঁকোৱালি লৈছে এজন যুৱকে গোলাঘাটৰ মৰঙিত ফুলনিবাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা গোলাঘাটৰ মৰঙিৰ ফুলনিবাৰীত এই শোকাবহ ঘটনা সংঘটিত হৈছে আৰু বিদ্যুৎ স্পৃষ্ট হৈ করুণ মৃত্যুক আঁকোৱালি লৈছে এজন যুৱকে চন্দনজ্যোতি বৰপাত্ৰ নামৰ যুৱকজনে চন্দনজ্যোতি বৰপাত্ৰ গোহাঁই নামৰ যুৱকজনে ইতিমধ্যে কোন মৃত্যুক আঁকোৱালি লৈছে আৰু সমান্তৰালকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইন্দ্ৰেশ্বৰ দত্ত আৰু ৰন্তু দাস আৰু ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয় প্ৰেৰণ কৰা হৈছে আৰু গোলাঘাটৰ মৰঙিৰ ফুলনিবাৰীত এই শোকাবহ ঘটনা সংঘটিত হৈছে এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ফুলনিবাৰীৰ নিৰ্মীয়মান পানী যোগান আঁচনিত বিদ্যুৎ স্পৃষ্ট হৈ এইদৰে এই অঘটন সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবাঢ়িছো অতি দুখৰ খবৰ যে গোলাঘাট জিলাৰ ফলঙনি অঞ্চলৰ এগৰাকী সৰবীয়াহী যুৱক আৰু অতি সকলোৱে মৰমৰ আমি দীপু বুলি মাতোঁ চন্দনজ্যোতি বৰপাত্ৰ গোহাঁই তেখেতৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কৰ্মচাৰী ফুলনিবাৰী যিটো নতুনকৈ নিৰ্মিত কৰি আছে কিবা পাব্লিক হেল্থৰ এটা নতুনকৈ চেংচন ফুলনিবাৰী গাঁৱত মুফুলনি পঞ্চায়তৰ তাতে দুৰ্ভাগ্যবশতভাৱে কেনেকৈ কি হ'ল আমি নাজানো আমি খবৰটো অকণমান দেৰিকৈ পাইছোঁ তাতে কাৰেণ্ট কিবা পাব্লিক হেল্থৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎপুষ্ট হৈ তিনিজনকৈ যুৱক আহত হৈছিলে আৰু ইতিমধ্যে আমি খবৰটোৰ পৰা আমি ঘটনাস্থলীলৈ অহা আগতেই মানে তেওঁলোকক গোলাঘাটলৈ লৈ অহা হৈছিলে অতি দুখৰ খবৰ যে অতিকে মৰমৰ আমি সকলোৱে জানো দীপু বুলি ফলঙনি অঞ্চলৰ অতিকে বৰহী যুৱক এগৰাকী চন্দনজ্যোতি বৰপাত্ৰ গোহাঁই তেখেতৰ নাম তেখেতে ইতিমধ্যে বিদ্যুৎপুষ্ট হৈ মৃত্যু হৈছে গোলাঘাট নাৰ্ছিং হোমত তেখেত বৰ্তমান আছে অতি মৰ্মাহত ফলনিবাসী হিচাপে আমি অতিশয় দুখ অনুভৱ কৰিছোঁ তেখেতৰ মৃত্যুত আচলতে গভীৰ দুখ প্ৰকাশ কৰিছোঁ ফলনিবাসী হিচাপে আৰু অতিকে মৰমৰ দীপু আজি হঠাৎ আমাৰ মাজত হেৰাই গ'ল ভাষাৰে আপোনালোকক বুজাবলৈ আমি নোৱাৰোঁ বাকী দুজনৰ নামটো এজনৰ বাবু বুলি জানো এজনৰ নামটো এতিয়ালৈকে মই নাজানো চিনি পাওঁ ল'ৰাজন দুইজনে ৰংটো তেওঁলোকক দুইজন কৌশল কোৱাৰ চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে ঘটনাটো প্ৰায় 6 মান বজাত হৈছে চাগৈ কিন্তু কথা হ'ল কি আমাৰ এটা কথা হ'ল কি যিটো মালপানী কিবা মালপানী নামৰ মানে ঠিকাদাৰগৰাকীয়ে পাব্লিক হেল্থটো তাতে বনাইছে কিন্তু কথা হ'ল কি তেখেতৰ যিটো নিয়ম আৰু গাইডলাইনত কি পৰে নাজানো কি আছে ৱাটাৰ মই ইতিমধ্যে কথা পাতিছোঁ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ লগত তেখেতসকলে কৈছে যে বিদ্যুৎ বিভাগক নজনাকৈ এনেদৰে অবৈধভাৱে তেওঁলোকে তাতে কাম লগাবলৈ সুবিধা কৰি দিছে মালপানী নামৰ ঠিকাদাৰগৰাকীয়ে যাৰ কাৰণে এনেদৰে এগৰাকী নিৰীহ ফলনি অঞ্চলৰ অতিকে সৰবৰাহী যুৱক তাতে বা লগতে দুগৰাকী আহত হৈ এগৰাকী মৃত্যু হ'ব লগা হৈছে এতিয়া প্ৰশ্ন হ'ল যে মালপানীৰ দৰে এগৰাকী ঠিকাদাৰে কেনেকৈ কোনো ধৰণৰ বৈধভাৱে বিদ্যুৎ বিভাগক নজনাকৈ তাত কাম কৰিবলৈ সুবিধা দিলে সেইটো আমাৰ ডাঙৰ প্ৰশ্ন যাৰ কাৰণে আচলতে আমি এগৰাকী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত